আপোনালোকৰ মাজত ইলেক্ট্ৰনিক মিডিয়া, প্ৰিণ্ট মিডিয়াৰ সন্মুখত নিৰ্বাচন জিকাৰ পিছত প্ৰথমবাৰ সন্মুখীন হৈছোঁ। আপোনালোকে যোৱা এটা মাহ যিদৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পক্ষত আমাৰ কাৰণে সম্প্ৰচাৰৰ ক্ষেত্ৰত, বাস্তৱৰ ক্ষেত্ৰত আমাক সহায় কৰিলে, তাৰ কাৰণে আমাৰ ইয়াত থকা ইলেক্ট্ৰনিক মিডিয়া, প্ৰিণ্ট মিডিয়াৰ সমূহ বন্ধু বান্ধৱী, মোৰ অতি মৰমৰ ভাতৃসকলক ধন্যবাদ জনাইছোঁ। আজি আমি চমৰীয়া সমষ্টিয়ে ছয়গাঁও সমষ্টিত তিনিবাৰ বিধায়ক হোৱাৰ পিছত প্ৰথমবাৰ 27 নম্বৰ চমৰীয়া সমষ্টিত প্ৰথমবাৰৰ নিৰ্বাচনত আমি প্ৰায় 1.5 লক্ষ ভোটৰ ব্যৱধান, কমে 80,000 ভোটৰ লিডত জয়লাভ কৰি আপোনালোকৰ মাজত থিয় হৈছোঁ। আৰু এই যে নিৰ্বাচন জিকি আহিছোঁ, এইটো মই জয়লাভ কৰা নাই, এইটো ভাৰতীয় জাতীয় কংগ্ৰেছৰ মোৰ কৰ্মীসকলৰ জয়লাভ, গৰীব জনসাধাৰণৰ জয়লাভ, মোৰ আই মাতৃ বাবাসকলৰ জয়লাভ, উন্নয়ন বিচৰা মোৰ জনসাধাৰণৰ জয়লাভ। অনাগত সময়ত চমৰীয়া এক শক্তিশালী সমষ্টি হিচাপে উন্নয়ন আৰু শান্তি সম্প্ৰীতিৰে মানুহক মানৱতা দৰদী সকলোৰে আঁকোৱালি লৈ অসমৰ ভিতৰত যাতে আগুৱাই লৈ যাব পাৰোঁ, তাৰে আশা কৰিছোঁ আৰু আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ। আপোনালোকৰ মাজত ইলেক্ট্ৰনিক মিডিয়া, প্ৰিণ্ট মিডিয়াৰ সন্মুখত নিৰ্বাচন জিকাৰ পিছত প্ৰথমবাৰ সন্মুখীন হৈছোঁ। আপোনালোকে যোৱা এটা মাহ যিদৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পক্ষত আমাৰ কাৰণে সম্প্ৰচাৰৰ ক্ষেত্ৰত, বাস্তৱৰ ক্ষেত্ৰত আমাক সহায় কৰিলে, তাৰ কাৰণে আমাৰ ইয়াত থকা ইলেক্ট্ৰনিক মিডিয়া, প্ৰিণ্ট মিডিয়াৰ সমূহ বন্ধু বান্ধৱী, মোৰ অতি মৰমৰ ভাতৃসকলক ধন্যবাদ জনাইছোঁ। আজি আমি চমৰীয়া সমষ্টিয়ে ছয়গাঁও সমষ্টিত তিনিবাৰ বিধায়ক হোৱাৰ পিছত প্ৰথমবাৰ 27 নম্বৰ চমৰীয়া সমষ্টিত প্ৰথমবাৰৰ নিৰ্বাচনত আমি প্ৰায় 1.5 লক্ষ ভোটৰ ব্যৱধান, কমে 80,000 ভোটৰ লিডত জয়লাভ কৰি আপোনালোকৰ মাজত থিয় হৈছোঁ। আৰু এই যে নিৰ্বাচন জিকি আহিছোঁ, এইটো মই জয়লাভ কৰা নাই, এইটো ভাৰতীয় জাতীয় কংগ্ৰেছৰ মোৰ কৰ্মীসকলৰ জয়লাভ, গৰীব জনসাধাৰণৰ জয়লাভ, মোৰ আই মাতৃ বাবাসকলৰ জয়লাভ, উন্নয়ন বিচৰা মোৰ জনসাধাৰণৰ জয়লাভ। অনাগত সময়ত চমৰীয়া এক শক্তিশালী সমষ্টি হিচাপে উন্নয়ন আৰু শান্তি সম্প্ৰীতিৰে মানুহক মানৱতা দৰদী সকলোৰে আঁকোৱালি লৈ অসমৰ ভিতৰত যাতে আগুৱাই লৈ যাব পাৰোঁ, তাৰে আশা কৰিছোঁ আৰু আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ।